কিমান নিষ্ঠুৰ হলে মানুহে জ্বলাই দিব পাৰে এখন অৰণ্য কিমান বেছি হিংসুক হলে মানুহে ঠন ধৰিবলৈ ধৰা গছৰ পুলিবোৰকো ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিব পাৰে কিমান বেছি বৰ্বৰ হলে চাব পাৰে জিয়াই জিয়াই জুজ্জলি মৰা চৰাই চিৰিকটি চাওক এই অসহনীয় দৃশ্য কেইজনমান যুৱক যুৱতীৰ হাতে হাতে ঝাউবন লৈ জুই নুপুৱাৰ আপ্ৰাণ চেষ্টা চাওক এই দৃশ্য কিদৰে আকাশ চানি ধৰিছে কলা ধুৱাই মুলাই কাঠনি 2.0 জুই লাগিছে কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে মুলাই কাঠনি 2.0 জুই কোনে লগাইছে নাজানো কোন দুষ্কৃতিকাৰী এটো মুলাই কাঠনি 2.0 আমাৰ হু মাজত জুই লগাই দিছে বছৰৰ অন্তিমটো দেওবাৰে যি সময়ত পুৰণিক বিদায় দিবলৈ ৰাজ্যবাসী আনন্দত মতলীয়া হৈ আছিল সেই সময়তে মুলাই কাঠনি 2.0 জুই লাগিল এই যে যুৱতীগৰাকী দেখিছে তেওঁ অৰণ্য মানৱ যাদৱ পায়েঙৰ কন্যা মুন্মি পায়েং এই মুন্মি পায়েঙে তেওঁৰ একাংশ সতীৰ্থৰ সৈতে পিতৃৰ পদাংক অনুসৰণ কৰিয়ে ব্ৰহ্মপুত্ৰৰ বালিচৰত আৰম্ভ কৰিছিল মুলাই কাঠনি 2.0 ৰোপণ কৰিছিল কেইবা হাজাৰ গছৰ পুলি দেওবাৰে দুৰ্বৃত্তই নতুনকৈ গঢ় দিয়া মুলাই কাঠনি 2.0 অগ্নিসংযোগ কৰাৰ ফলতেই নষ্ট হল প্ৰায় 5ৰ পৰা 5,500 পুলি মৃত্যু হল বহু চৰাই চিৰিকটিৰ অনিষ্ট হল চৰাই চিৰিকটিৰ আৱাসস্থলী সজাৰ কণী কি এক অসহনীয় দৃশ্য কিন্তু কেনেকৈ সংঘটিত হল এই অগ্নিকাণ্ড কোনে জ্বলাই দিলে মুলাই কাঠনি 2.0 কেনেকৈ মুন্মিহতে নুমুৱালে জুই শুনক মুন্মি পায়েঙৰ মুখৰে পুৰা জুই পুৰা ডাঙৰকে জ্বলি আছে কাৰণ এই জুইটো এনেকুৱা হয় প্ৰথমতে মোৰ ভাইটিয়ে কৈ আছে পাৰিম নে নোৱাৰিম কিন্তু তাত এবুকু এবুকু পানী 100 মিটাৰ মান হয় এটা সৰু গুটি আছে এইটো এবুকুমান পানীত আমি পাৰ হৈ গৈ ৰখা নাই কোনেও পুৰা ডাঙৰ ডাঙৰ জাও গছবোৰ সবে ভাঙিছো ভাঙি পেলাই জুয়ক মাৰপিট কৰা নিচিনাই হৈছে আচলতে এইটো এটা আৰু তাতে আমাৰ ক্ষতি কালি অকল আমাৰ বুলি নহয় গোটেই ৰাজ্যবাসীৰ কাৰণে ক্ষতি আমাৰ গছ গছনি আমাৰ তাত ক্ষতি হৈছে চৰাই চিৰিকটি কীট পতংগ আৰু আমি মৰাও দেখিছো নিজে আৰু এনেকে কোনে কৰিছে উত্তৰ অংশৰ পৰা জ্বলাইছে খুবেই দুখৰ এটা আমি ধৰি লৈছো এতিয়া 5,500 ভিতৰত হৰিণা তাত কিবা হৈছে যদিও সেইটো ক'বকে নোৱাৰে বহুত বেছি ভিতৰৰ চৰাই কণীৰ গোন্ধটো পুৰা পাইছো আৰু পাখি আৰু নষ্ট হৈছে আৰু কীট পতংগ সেইটো মৰাটো পুৰা হেৰি ফৰিং মৰা সেই ফৰিং মৰাখিনি তেনেকে পুৰ খাই গৈছে এইখিনি আচলতে খুব দুখ লগা তথাপিও আমি জুই নুমাবলৈ সক্ষম হৈছো 2022 চনৰ পৰা অৰণ্য মানৱ যাদৱ পায়েঙৰ জীয়েক মুন্মি পায়েঙে আৰু প্ৰায় 70 জনীয়া এটা দলৰ উদ্যোগত এই বালিচাপৰিত চলিছিল অৰণ্য গঢ়াৰ কাম এটা এৰাহুতি পাৰ হৈ চবৰ ইয়াত বহুত কষ্ট আছে আমাৰ গাঁৱৰ মানুহৰ 70 জনীয়া এটা টিমে যিহেতু কৰি আছো চবৰে এটা দুখৰ বাৰ্তা আৰু কোন দুষ্কৃতিকাৰীয়ে কৰিছে নাজানো আৰু তেওঁ সদায় এতিয়া আমি নেদেখিলো তেখেতে দুখীয়ে যাতে ভগৱানে সেই শাস্তিটো তেখেতক দিয়ক প্লেন্টেশন কৰা এৰিয়া এইটো আমাৰ 5 বছৰীয়া পুলিও আছে এবছৰীয়াও আছে 3 বছৰীয়াও আছে একেবাৰে নতুন যিহেতু তাত বিভিন্ন ধৰণৰ গছ গছনি তাৰ ৰোৱা হৈছিলে সেই হাবিৰ পৰা আমি যিহেতু তাৰ পৰাই গছ গছনিবোৰৰ গুটিবোৰ উঠাও পুলিবোৰ উঠাও তেনেকে আমি তাৰ ৰোৱা হৈছিলে আৰু দেউতাই দুটা জেগাত বাঁও ৰুই থৈছিলে তাত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু অৰণ্য সৃষ্টিৰ উদ্দেশ্যে চলি থকা এই মহৎ প্ৰচেষ্টা যেন সহ্য নহল কোনো বনদস্যু সমাজৰ আৱৰ্জনা স্বৰূপ দুঠেঙীয়া কিছুমানৰ জ্বলাই দিলে মুলাই কাঠনি 2.0